নমস্কাৰ, দ্য নিউজ প্লাছৰ বিশেষ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আজি এগৰাকী বিজেপিৰ জ্যেষ্ঠ কাৰ্যকৰ্তাৰ সৈতে আছোঁ। অসম গেছ কোম্পানীৰ উপাধ্যক্ষ, ডিব্ৰুগড় জিলা বিজেপিৰ প্ৰাক্তন সভাপতি, সন্মানীয় ইন্দ্ৰ গগৈ ডাঙৰীয়া। ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ। ময়ো ডিএ নিউজ প্লাছৰ সমূহ দৰ্শকবৃন্দলৈ মোৰ ফালৰ পৰা শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে ডিএ নিউজ প্লাছৰ প্ৰতিজন বিষয়ববীয়া কৰ্মচাৰী সকলোলৈ মোৰ ফালৰ পৰা শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আপুনি বিজেপিৰ এগৰাকী পুৰণি কাৰ্যকৰ্তা। দলে আপোনাক যি দায়িত্ব দিছে, সেই দায়িত্বই আপুনি নিষ্ঠা সহকাৰে পালন কৰি গৈ আছে। সন্মুখত বিধানসভা নিৰ্বাচন, দুলীয়াজান সমষ্টিটো বিজেপিৰ হাততে আছে। দুবাৰৰ বিধায়ক আপোনালোকৰ দলৰ। আহ, আমি যি ৰাজনৈতিক খবৰ বিচাৰি গুৱাহাটীৰ পৰা আহি দুলীয়াজান পালোঁ, আৰু আমি দুলীয়াজানৰ ৰাইজৰ মাজত সোমাই যি খবৰ বুটলিলোঁ, আমি এটা কথা ইতিমধ্যে আমি গম পাইছোঁ যে 2026-ৰ নিৰ্বাচন যি দুমাহ পিছত হ'বলৈ গৈ আছে, বিজেপিৰ টিকটৰ যিসকল দাবীদাৰ, সেইসকলৰ ভিতৰত আপুনিও অন্যতম। গতিকে নিৰ্বাচনী প্ৰস্তুতি আপোনাৰ ফালৰ পৰা কেনেকুৱা চলিছে? আহ, ভাৰতীয় জনতা পাৰ্টীৰ এজন নিষ্ঠাৱান বা দীৰ্ঘদিনৰ কাৰ্যকৰ্তা হিচাপে এইবাৰ মই পুনৰ প্ৰাৰ্থিত্বৰ কাৰণে আবেদন কৰিছোঁ। যিহেতু মই 1993 চনৰ পৰাই ভাৰতীয় জনতা পাৰ্টীৰ লগত মই জড়িত হৈ আছোঁ। আৰু ভাৰতীয় জনতা পাৰ্টীৰ বিচাৰধাৰা জৰিয়তে, ভাৰতীয় জনতা পাৰ্টীৰ আদৰ্শৰ জৰিয়তে ৰাইজক সেৱা কৰিবৰ কাৰণে মই আগবাঢ়ি আছোঁ। আৰু বিভিন্ন আমি দুলীয়াজান বিধানসভা সমষ্টিত একমাত্ৰ যিটো মণ্ডল, টেঙাখাত মণ্ডলৰ মই যুৱ মৰ্চাৰ সভাপতি আছিলোঁ। মণ্ডলৰ মূল সমিতিৰ সভাপতি দুটা কাৰ্যকালৰ কাৰণে আছিলোঁ, 7 বছৰীয়া কাৰ্যকালৰ কাৰণে দুটা কাৰ্যকাল। আৰু পিছত মই জিলা সভাপতি, ডিব্ৰুগড় জিলা সভাপতিৰ মই দায়িত্ব দলে অৰ্পণ কৰিছিলে, আৰু মই এইটো আন্তৰিকতাৰে আৰু নিষ্ঠাৰে মই পালন কৰিছিলোঁ। আৰু পিছৰ সময়ত মই ধেমাজি জিলাৰ প্ৰভাৰী আছিলোঁ। ইত্যাদি বহু দায়িত্ব মই দলৰ দায়িত্বত মই কাৰ্যনিৰ্বাহ কৰিছোঁ। আৰু যিহেতু 26-ৰ নিৰ্বাচন সমাগত, গতিকে এই নিৰ্বাচনত মই দেখিছোঁ যে গাঁৱে ভূঞে যেতিয়া গৈছোঁ, বিভিন্নজনক লগ কৰিছোঁ, বিভিন্নজন সতীৰ্থক যেতিয়া লগ কৰিছোঁ, বিভিন্নজন দলীয় কাৰ্যকৰ্তাক যেতিয়া লগ কৰিছোঁ, তেখেতসকলে মোক আন্তৰিকতাৰে আগ্ৰহ কৰিছে যাতে এইবাৰ আপুনি প্ৰাৰ্থিত্ব বিচাৰিব লাগে। আৰু এইবাৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থিত্বৰ জৰিয়তে নিৰ্বাচনত অৱতীৰ্ণ হ'ব লাগে, তেখেতসকলে মোক আগ্ৰহ কৰিছে। বহুজন সতীৰ্থ, বহুজন দলীয় কাৰ্যকৰ্তা আৰু বহু ৰাইজ, দুলীয়াজান সমষ্টিৰ বহু জনসাধাৰণে বিভিন্ন সময়ত, দুলীয়াজানৰ জ্যেষ্ঠ ব্যক্তিসকলে বিভিন্ন সময়ত মোক আহ্বান জনাইছে যাতে 26-ৰ নিৰ্বাচনত অংশগ্ৰহণ কৰি আমি আগবাঢ়িব লাগে আৰু ৰাইজৰ সেৱা কৰিব লাগে। গতিকে তেনেধৰণে মই আগবাঢ়ি গৈছোঁ। আৰু দলৰ যেনেধৰণে কাম আছে, দলৰ যিমানবিলাক দায়িত্ব, সকলো দায়িত্ব মই আন্তৰিকতাৰে পালন কৰি গৈছোঁ। আৰু সেইমতে কাম কৰি গৈছোঁ। এতিয়া প্ৰস্তুতি বুলি বেলেগ কথা নাই, আমাৰ দলীয় প্ৰস্তুতি এটাই প্ৰস্তুতি আমাৰ। আমি সামগ্ৰিকভাৱে দলটোক আমি নিৰ্বাচনৰ কাৰণে প্ৰস্তুত কৰি তোলোঁ। আৰু সেইমতে অসমৰ প্ৰতিটো বিধানসভা সমষ্টি তেনেধৰণে প্ৰস্তুত কৰি তোলা হৈছে। আৰু অন্যতম হিচাপে দুলীয়াজান সমষ্টিটো আমি তেনেধৰণে প্ৰস্তুতি আগবঢ়াই লৈ গৈছোঁ। দুলীয়াজান সমষ্টিত বিজেপিৰ কেইবাগৰাকীও প্ৰাৰ্থিত্বৰ দাবীদাৰ আছে। শাসকীয় দল হিচাপে কেইবাগৰাকীও দাবীদাৰ আছে। কিন্তু আপুনি তৃণমূল পৰ্যায়ৰ পৰা, আপুনি ইতিমধ্যে উল্লেখ কৰিলে যে 1993 চনৰ পৰা 90 দশকৰ পৰা আপুনি বিজেপিৰ পতাকাখন ইয়াত ধৰি ৰাখি আছে, যিটো সময়ত হয়তো বিজেপি কৰিবলৈ বহুতে আগবাঢ়ি অহা নাছিল। গতিকে সেই সময়ত, যিটো সময়ত অন্য দললৈ গ'লেও হয়তো আপুনি সুবিধা পালেহেঁতেন, বা আজিৰ তাৰিখত আপুনি বিধায়ক হৈ থাকিলহেঁতেন, কিন্তু তাকে নকৰি আদৰ্শগত যিটো চিন্তা চেতনাৰ চিন্তা চেতনাৰে উদ্বুদ্ধ হৈ আপুনি বিজেপিত যোগদান কৰিলে। গতিকে 1993 চনৰ পৰা আজিৰ তাৰিখলৈকে আপুনি বিজেপিতে আছে, বিজেপিক সেৱা আগবঢ়াই আহিছে। গতিকে আপুনি কি ভাবে যে এইবাৰ আপোনাৰ সেৱাৰ, মই পুৰস্কাৰ বুলিয়ে ক'লো, সেৱাৰ পুৰস্কাৰ দলে আপোনাক দিব? মই নিশ্চয়কৈ আশাবাদী। যিহেতু আপুনি যেনেকৈ ক'লে, মই যিটো সময়ত ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছিলোঁ, সেই সময়ত আমাৰ গোটেই অঞ্চলটো বা মোৰ পৰিয়ালৰ মানুহবিলাকৰ প্ৰায় কংগ্ৰেছতে আছিল। গতিকে মই ভাৰতীয় জনতা পাৰ্টীৰ যি আদৰ্শগত যিবিলাক কথা, এইবিলাক কথাৰ প্ৰতি মই আকৃষ্ট হৈ দলটোত যোগদান কৰিছিলোঁ। আৰু সেইমতে মই কাম কৰি দলটোৰ কাৰণে কাম কৰিছোঁ, ৰাইজৰ কাৰণে কাম কৰি গৈছোঁ। আৰু তেনেধৰণে যিমান দায়িত্ব দলে মোক অৰ্পণ কৰিছে, সকলো দায়িত্ব অত্যন্ত নিষ্ঠাৰে আৰু অত্যন্ত দায়িত্বশীলতাৰে মই অতিবাহিত কৰিছোঁ, কাম কৰি গৈছোঁ। গতিকে এইবাৰ মই সম্পূৰ্ণ আশাবাদী। যিহেতু আমাৰ দলত এটা পৰম্পৰাও আছে যে দলটোৱে নতুনক বা বিভিন্ন সময়ত এটা দলটোক সজীৱ কৰি ৰাখিবৰ কাৰণে পৰিৱৰ্তন দলটোৱে আনে। আচলতে আমি অন্যান্য ৰাজ্যবিলাকৰ নিৰ্বাচনটো আমি এইবিলাক দেখিছোঁ যে বহু ধৰি লওক বহু পুৰণা প্ৰতিনিধিক সলনি কৰি নতুন প্ৰতিনিধিক মৰ্যাদা দিছে।
আৰু বিগত সময়ত দুলীয়াজান সমষ্টিত বৰ্তমান যিজন বিধায়ক তেখেতকো ২টা কাৰ্যকালৰ কাৰণে দলে দায়িত্ব দিছে বা দলে তেখেতক মৰ্যাদা দিছে আৰু আমিও আন্তৰিকতাৰে তেখেতৰ লগত সহযোগিতা আগবঢ়াই তেখেতক নিৰ্বাচিত কৰিছোঁ আৰু তেখেতে ৰাইজৰ কাৰণে কাম কৰি গৈছে। আৰু দলৰ যি ব্যৱস্থা এই ব্যৱস্থা মতে আমি জনাত যিবিলাক ১০ বছৰ বা তাতকৈ পুৰণি যিমানবিলাক বিধায়ক আছে সেইবিলাকৰ পৰা প্ৰায় ৩০% বিধায়ক বদলি কৰা এটা আহ, দলৰ এটা ব্যৱস্থা থাকে আৰু সেইমতে আমি আশা ৰাখিছোঁ যে নিশ্চয়কৈ এইবাৰ দুলীয়াজান বিধানসভা সমষ্টিত এটা পৰিৱৰ্তন দলেও বিচাৰিব আৰু তেখেতক প্ৰাৰ্থিত্ব নিদিলে মানে তেখেতক অপমান কৰাও নুবুজায় মই এইটো ক'ব বিচৰা নাই যে মই কোৱা নাই যে তেখেতক আমি পাৰ্টীয়ে একেবাৰে হেৰি কৰিব এনেকুৱা কথা নহয় গতিকে তেখেতকো ২টা কাৰ্যকালৰ কাৰণে দলে দায়িত্ব দিছে তেনেকে দলে কাম কৰি গৈছে আৰু তেখেতেও ৰাইজৰ মৰ্যাদা সহকাৰে কাম কৰি গৈছে গতিকে আমি সেইকাৰণে আশাবাদী যে যিহেতু দলটোৱে পৰিৱৰ্তন বিচাৰে আৰু বৰ্তমান ৰাইজেও মই দেখিছোঁ যে দুলীয়াজান সমষ্টিৰ ৰাইজে পৰিৱৰ্তন বিচৰাটো আমি দেখিছোঁ। কথাটোকে মই ক'ব বিচাৰিছিলো যে কোনোবাখিনিত যদিও আপোনালোকৰ দলৰে বিধায়ক কোনোবাখিনিত বিধায়কৰ বিৰুদ্ধে প্ৰতিষ্ঠান বিৰোধী ঢৌ এটা আছে নেকি? এটা এটা স্পষ্ট কথা যে যিকোনো প্ৰতিনিধি যেতিয়া প্ৰতিনিধি কাৰ্যকাল বৃদ্ধি পায় প্ৰতিষ্ঠান বিৰোধী ঢৌ কিছু নহয় কিছু থাকে এইটো স্বাভাৱিক কথা এইটো অস্বাভাৱিক একো নহয় আমি যিদিনাখন প্ৰাৰ্থিত্বৰ কাৰণে আহে আমি পঞ্চায়তৰ যিবিলাক আমি ধৰি লওক নিৰ্বাচন খেলে মই নিৰ্বাচন খেলা দিনাখনে কওঁ যে নিৰ্বাচন যিদিনাখন পৰা আহিছে আজি তাৰিখৰ পৰা যিদিনাখন পৰা জিকিব সেইদিনাখনৰ পৰা তাৰ প্ৰতিষ্ঠান বিৰোধী কিছু আহি আহি লাহে লাহে বৃদ্ধি পাব এইটো স্বাভাৱিক কথা এইটো অস্বাভাৱিক একো নহয় কাৰণ ৰাইজে আচলতে পৰিৱৰ্তন বিচাৰে জেনেৰেশ্যন চেঞ্জৰ কথা থাকে জেনেৰেশ্যন চেঞ্জেও মানে নতুনত্ব বিচাৰে গতিকে এইবিলাক কথা থাকে গতিকে সেইকাৰণে যেতিয়া দীৰ্ঘদিন কোনোবা প্ৰতিনিধি থাকে তাৰ কাৰণে ৰাইজৰ ফালৰ পৰাও নিশ্চয়কৈ ৰাইজৰ ফালেও পৰিৱৰ্তন বিচাৰে আৰু তেনেধৰণে দুলীয়াজান সমষ্টিত বৰ্তমান এটা তেনেকুৱা ধৰণৰ পৰিৱেশ গঢ় লৈ নুঠাও নহয় যে বহু ৰাইজে নিশ্চয়কৈ পৰিৱৰ্তন হোৱাটো বিচাৰে তেখেতে যিমানখিনি কৰিলে ঠিক আছে আৰু আন এজনে যদি দায়িত্ব সহকাৰে কাম কৰে হয়তো আন বেলেগ ধৰণৰ হ'ব পাৰে এনেকে ধৰণে ৰাইজে আশা কৰে সেইকাৰণে ৰাইজে পৰিৱৰ্তন বিচাৰিছে বুলি আমিও আশাবাদী। আহ, দাঁতিকাষৰীয়া সমষ্টি যিকেইটা আছে নাহৰকটীয়াই হওক মৰাণেই হওক খোৱাঙেই হওক বা আগৰ যিটো টিংখাং খোৱাঙেই হওক গতিকে ডিব্ৰুগড় জিলা শিৱসাগৰ জিলা আৰু তিনিচুকীয়া জিলা এই উজনি অসমৰ বহুকেইটা সমষ্টিত নিশ্চয়কৈ আপোনালোকৰ দলৰ চৰকাৰ অহাৰ পিছত উন্নয়ন ত্বৰান্বিত হৈছে কোনোবাখিনিত দুলীয়াজান যদিওবা একেই চৰকাৰ চলি আছে কোনোবাখিনিত দুলীয়াজান কিছু কিছু পৰিমাণে পিছ পৰি ৰৈছে নেকি? চাওক এ, এটা কথা স্পষ্ট যে প্ৰতিটো বিধানসভা সমষ্টি একেধৰণে একে সমান আগবাঢ়ি যোৱাটো মানে এইটো সম্ভৱ নহয় গতিকে কিছুমান সমষ্টি নিশ্চয়কৈ অলপ কাম বেছি হয় কিছুমান অলপ কম হয় তুলনামূলকভাৱে কম বেছিটো হ'বই এইটো স্বাভাৱিক কথা এইটো অস্বাভাৱিক একো নহয় গতিকে তেনেধৰণে কাম হৈছে আমি দেখিছোঁ যে নাহৰকটীয়া যিটো বিধানসভা সমষ্টি তাৰ যুৱ বিধায়ক ৰংগ গগৈ ডাঙৰীয়াই বহুখিনি কাম আগুৱাই লৈ গৈছে তেখেতে কেনেকে লৈ গৈছে তেখেতৰ দক্ষতা নিশ্চয়কৈ কেনেকুৱা ধৰণকে আগবঢ়াই লৈ গৈছে মই ক'ব পৰা নাই কিন্তু এইটো আমি দেখিছোঁ ৰাইজে দেখিছে এইটো স্পষ্ট এইটো ক'ব নোৱাৰো আমিতো নহয় বুলি কেতিয়াও ক'ব নোৱাৰো যে ৰাইজে দেখিছে আৰু স্পষ্টভাৱে তৰংগ গগৈ ডাঙৰীয়াই যেনেধৰণে সমষ্টিটো আগুৱাই লৈ গৈছে তাৰ তুলনামূলকভাৱে আমাৰ সমষ্টিটো অলপ কম হৈছে এইটো স্বাভাৱিক কথা কিন্তু তথাপিও যে এনেকুৱা নহয় যে আমাৰ সমষ্টিটো একেবাৰে পিছ পৰি গৈছে এইটোও নহয় আমাৰ সমষ্টিটো বহুত কাম হৈছে তেনেদৰে কাম আগুৱাই গৈছে। দুলীয়াজান সমষ্টিত ভোটাৰৰ সংখ্যা অধিক বোধহয় ১,৭২,০০০ মান ভোটাৰ আছে দুলীয়াজান সমষ্টিত বাঢ়িছে হয় গতিকে এটা বৃহৎ সমষ্টি ডাঙৰ সমষ্টি আৰু ইয়াত আহোম টাই আহোম জনগোষ্ঠীৰ গৰিষ্ঠ সংখ্যক ভোটাৰ আছে তাৰপিছত আপোনাৰ চাহ জনগোষ্ঠীৰো ভোটাৰ আছে গতিকে আমি এটা কথা অনুমান কৰিছো যে বিগত দুদিন দুলীয়াজানৰ বিভিন্ন ঠাই ঘূৰি আমি এটা কথা অনুমান কৰিছো যে এইবাৰ গৰিষ্ঠ সংখ্যক ভোটাৰে টাই জনগোষ্ঠীৰ প্ৰতিনিধি এগৰাকী বিচাৰিছে গতিকে ইন্দ্ৰ গগৈৰ কপাল তেনেকৈ ফুলিব পাৰে নেকি? আচলতে মই তেনেকে ভবা নাই মই এজন টাই জনগোষ্ঠীৰ টাই আহোমৰ এজন মই ব্যক্তি হয় এইটো সঁচা কথা তাকে বুলি মই তেনেকে ভবা নাই মই দুলীয়াজান সমষ্টিৰ এজন জনসাধাৰণ বা দুলীয়াজান সমষ্টিৰ এজন ব্যক্তি আৰু ভাৰতীয় জনতা পাৰ্টীৰ এজন কাৰ্যকৰ্তা হিচাপে আচলতে মই বিচাৰিছোঁ মই সদায় আশাবাদী যে মই কিবা যদি মোক মৰ্যাদা দিয়ে মই ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা হিচাপে মৰ্যাদা দিয়াটো মই বিচাৰোঁ এইটো বাৰু কোনোবাই বা আন সংগঠন কিছুমানে বা কোনোবা ৰাইজে যদি ভাবে এইটোতো মই ক'ব নোৱাৰো কিন্তু মোৰ স্পষ্ট মত যে মই দুলীয়াজান সমষ্টিৰ এজন ব্যক্তি বা দুলীয়াজান সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ এজন কাৰ্যকৰ্তা হিচাপে দলৰ প্ৰাৰ্থিত্ব বিচাৰিছো মই তেনেধৰণে কামনা কৰিছো বা তেনেধৰণে মই আগুৱাই যাম। আমি জনাত আপুনি ২০২১ চনতো দুলীয়াজানৰ পৰা টিকট বিচাৰিছিল বা আপুনি আশা কৰিছিল কিন্তু সেইবাৰ আপোনাক বঞ্চিত কৰা হ'ল কিন্তু দীৰ্ঘদিন ধৰি যিহেতু প্ৰায়
আহ, 2টা দশক পাৰ হৈ গ'ল আপুনি দলক সেৱা আগবঢ়াইছে। গতিকে কোনখিনিত আপোনাক দলে কিবা বঞ্চিত কৰিছে এনেকুৱা অনুভৱ হয় নেকি কেতিয়াবা আপোনাৰ? আহ, ২টা দশক নহয়, মোৰ আচলতে ৩টা দশক পাৰ হৈ গৈছে এই দলটোত। আৰু বিগত সময়ত কি হৈছে, মই অকল এইটো নহয় যে ১১ চনতে এ আমাৰ যেতিয়া বিধায়ক ৰামেশ্বৰ তেলী ডাঙৰীয়া ইয়াতে নিৰ্বাচনত পৰাজিত হৈছে কম ভোটৰ ব্যৱধানত। তেতিয়া পৰিৱেশ অলপ বেলেগ আছিলে। সমগ্ৰ কেন্দ্ৰত কংগ্ৰেছৰ চৰকাৰ, ইয়াতো কংগ্ৰেছৰ চৰকাৰ তেনেকে আছিলে। তাৰপিছত ১৪ চনত যেতিয়া মাননীয় আমাৰ এ সেই সময়ৰ বিধায়ক ৰামেশ্বৰ তেলী ডাঙৰীয়া যেতিয়া সাংসদ যেতিয়া নিৰ্বাচিত হ'ল, ১৪ চনত তেখেত সাংসদ নিৰ্বাচিত হোৱাৰ পিছত দুলীয়াজান সমষ্টিত তেতিয়া বেলেগ ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত বুলিবলৈ বেলেগ মানুহ নাই। তেতিয়া ইন্দ্ৰ গগৈয়ে নেতৃত্ব আৰু। আৰু আমাৰ সেই সময়ত যেতিয়া পঞ্চায়ত নিৰ্বাচন হয়, ২০১২-১৩ চনত যেতিয়া পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হয়, সম্পূৰ্ণ পঞ্চায়ত নিৰ্বাচনটো আমাৰ নেতৃত্বতে আমিয়ে দায়িত্ব লৈ কিনে চলাই গৈছোঁ। সেই সময়ত মাননীয় ৰামেশ্বৰ তেলী ডাঙৰীয়া যেতিয়া বিধায়ক নথকাৰ কাৰণে তেখেতেও অলপ মনটো দুখ কৰি আছিল, তেনেকুৱা এটা পৰিৱেশ আছিল। গতিকে তেনেধৰণে মই দলটোৰ নেতৃত্ব লৈছোঁ দুলীয়াজান সমষ্টিত। আৰু তাৰপিছত ২০১৬ চনত মই প্ৰথম প্ৰাৰ্থিত্বৰ কাৰণে আবেদন কৰিছোঁ। আৰু ১৬ চনত যথেষ্ট এটা ভাল পৰিৱেশ আছিলে। মই আশাবাদী, পুৰা আশাই কৰিছিলোঁ। কাৰণ কেলে, ৰামেশ্বৰ তেলীৰ পিছত দুলীয়াজানত আৰু দ্বিতীয়জন ব্যক্তি যদি কোৱা যায়, সেইজন ইন্দ্ৰ গগৈ। এইটো যোনে হ'লেও ক'ব লাগিব, সেইটো সময়ত মানে স্পষ্ট আছে। আৰু তেৰছ গোলা ডাঙৰীয়া সেই সময়ত দুলীয়াজান সমষ্টিত নাছিল। তেখেত আছিল লাহোৱাল সমষ্টিত। গতিকে আমি আশা কৰিছিলোঁ যে তেৰছ গোলা ভাৰতীয় জনতা পাৰ্টিলৈ আহিছে, তেখেতে লাহোৱালত প্ৰাৰ্থিত্ব পাব বুলি আমি এনেকে আশা এটা কৰিছিলোঁ। কিন্তু মই নাজানো দলটোৱে কেনেকে চিন্তা চৰ্চা কৰিলে আৰু তেৰছ গোলা ডাঙৰীয়াক প্ৰাৰ্থিত্ব প্ৰদান কৰিলে। আৰু এইটো মই নাজানো, যিটো কাৰণে মই বঞ্চিত হ'লো সেই টাইমত। আৰু তেৰছ গোলা ডাঙৰীয়া আহিলে, আমি সকলোৱে লাগি তেখেতক দুদিনমান মনটো বেয়া লাগিছিল। এইটো স্পষ্ট কথা যে দুদিনমান আমাৰো মনটো বেয়া লাগিছিল। স্বাভাৱিক কথা এইটো। কাৰণ তেখেতে ইয়াত সমষ্টিত নাছিল। বেলেগ এটা সমষ্টিত থাকিছিল। বেলেগ এটা সমষ্টিত আৰু বেলেগ দলত কাম কৰিছিল। ভাৰতীয় জনতা পাৰ্টিও কাম কৰা নাছিল তেখেতে। অসম গণ পৰিষদত আছিল তেখেতে। অসম গণ পৰিষদৰ দল আছিল আপোনালোকে নিশ্চয়কৈ জানে যে লাহোৱালৰ পৰা দুবাৰ তেখেতে প্ৰতিদ্বন্দ্বিতাও কৰিছিলে। তাৰপিছত তাতে আছিলে তেখেতে। আৰু তাৰপিছত যেতিয়া ডিব্ৰুগড় দুলীয়াজান সমষ্টিত আহিলে, স্বাভাৱিকতে আমাৰ মনটো বেয়া লাগিছিলে। সকলো দলৰ কাৰ্যকৰ্তাৰ মনটো খুব দুখ কৰিছিলে অলপ দিনৰ কাৰণে। কিন্তু পিছত আমি ভাবিছোঁ যে যিহেতু আমি এই দলটোৰ কাৰণে দীৰ্ঘদিন সেৱা আগবঢ়াই আহিছোঁ, গতিকে এই দলটোক আমি নিশ্চয়কৈ এই দলটোক আমি সফল কৰিবই লাগিব। প্ৰাৰ্থী যোনে নহওক লাগে। আৰু সেই অনুপাতে আমি কাম কৰি সেই সময়ত ময়ে দায়িত্ব লৈছোঁ। কাৰণ মই সেই সময়ত মণ্ডলৰ সভাপতি আছিলোঁ। আৰু মই নিৰ্বাচনী সমিতিৰ সভাপতি হিচাপেও মই সেই নিৰ্বাচন পৰিচালনা কৰি নিৰ্বাচনত জয়যুক্ত কৰাইছিলোঁ। কিন্তু মই নাজানো অৱশ্যে কি কাৰণে তেনেকুৱা এটা হ'ল। তথাপিও মই সেই সময়তো আশা কৰিছিলোঁ। আৰু যোৱা ২১ চনতো আশা কৰিছিলোঁ। ২১ চনতো চৰ্চা হৈছিল। ২১ চনত পুনৰবাৰ চৰ্চা হৈছিল যে তেৰছ গোলা ডাঙৰীয়াক লাহোৱাল সমষ্টিত দিবৰ কাৰণেও চৰ্চা চলিছিল। তেৰছ গোলা ডাঙৰীয়াই নিজেও মোক এবাৰ ফোন কৰিছিল যে একদম ঠিক টাইমত যে, "গগৈ, এনেকুৱা চৰ্চা হৈছে নেকি?" হয়, মই গুৱাহাটীতে আছিলোঁ। তেখেতৰ নামটো লাহোৱালত চৰ্চা হৈ আছিলে সেই সময়ত। কাৰণ চাবুৱা সমষ্টিটো হঠাতে অসম গণ পৰিষদক এৰি দিয়াৰ কাৰণে আকৌ এটা খেলি-মেলি লাগিলে। আকৌ পুনৰবাৰতো ময়ে বঞ্চিত হ'বলগীয়া হ'ল। গতিকে তেনেধৰণে আগবাঢ়ি গৈছে, নাজানো। এইবাৰ আশা ৰাখিছোঁ দলটোৱে যদি ভাবে যে নাই, আহ, প্ৰাৰ্থিত্ব প্ৰদান কৰিলে ভাল হয়, তেনেধৰণে মই ভাবিছোঁ যে দলে প্ৰাৰ্থিত্ব দিব আৰু তেনেকে আগবাঢ়ি যাম বুলি ভাবিছোঁ। অন্য দলৰ তুলনাত বা বিজেপিৰ আমি দেখিবলৈ পাওঁ যে বহু ক্ষেত্ৰত বিজেপিয়ে মৰ্যাদা প্ৰদান কৰে। যিসকল কাৰ্যকৰ্তাই নিষ্ঠা সহকাৰে দলক সেৱা প্ৰদান কৰে, হয়তো পলম হয়, মৰ্যাদা প্ৰদান কৰে। আমি শেহতীয়াকে আপোনালোকৰ দলৰ ৰাষ্ট্ৰীয় সভাপতিৰ নামটোকে ল'ব পাৰোঁ। হয়, হয়। গতিকে বিহাৰৰ এগৰাকী মন্ত্ৰীক আনি নীতিন নবীনক ৰাষ্ট্ৰীয় সভাপতিৰ দায়িত্ব অৰ্পণ কৰিছে। হয়তো কোনেও ভবা নাছিল। গতিকে বিজেপিত এইটো পৰম্পৰা আছে। গতিকে আমি আশা কৰিম আপুনি এইবাৰ দুলীয়াজানৰ ৰাইজক প্ৰতিনিধিত্ব কৰাৰ সুযোগ পাব। এতিয়া মই আপোনাক সুধিম যে যদিহে এইবাৰ দলে আপোনাক প্ৰাৰ্থিত্ব প্ৰদান কৰে, যিহেতু দুলীয়াজানৰ মাটিৰ সৈতে শিপাৰ সৈতে আপোনাৰ অতি ওচৰ সম্পৰ্ক আছে, নিকট সম্পৰ্ক আছে। দুলীয়াজানৰ প্ৰতিটো সমস্যা, প্ৰতিটো চুবুৰীৰ সমস্যা আপুনি জানে, প্ৰতিখন গাঁৱৰ সমস্যা আপুনি জানে। ৰাইজৰ আবেগ অনুভূতিৰ সৈতে আপোনাৰ সম্পৰ্ক আছে। গতিকে দুলীয়াজান বিধানসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সুযোগ পালে আৰু ইয়াৰ পৰা বিধায়ক নিৰ্বাচিত হলে কোনকেইটা বিষয়ক আপুনি বিশেষ অগ্ৰাধিকাৰ প্ৰদান কৰিব? দুলীয়াজান সমষ্টিত বহু কাম হৈছে যদিও বহুখিনি কাম আছে। আৰু কথা হ'ল কি, আমি যদি চাওঁ যে আমি যদি কিবা এটা আহ, আমাৰ উঠি অহা যি প্ৰজন্ম, এই উঠি অহা প্ৰজন্মক যদি আমি সংস্থাপিত কৰা এটা ডাঙৰ বিষয় আমাৰ কাৰণে, এইটো এটা চেলেঞ্জ হয় আচলতে। আৰু এইটো আমি ধৰি লওক, এইটো স্পষ্ট কথা সকলোৱে জানে যে চৰকাৰী নিযুক্তিৰ জৰিয়তে এইটো নিবনুৱা সমস্যাটো সমাধান নহয় কেতিয়াও। গতিকে এটা ডাঙৰ প্ৰশ্ন এইটো কাৰণে। গতিকে আমি আশাবাদী যে অহা দিনত যদি দলে আমাক দায়িত্ব অৰ্পণ কৰে, ৰাইজে যদি আমাক সেই দায়িত্ব অৰ্পণ কৰে, নিশ্চয়কৈ অহা দিনত
দুলীয়াজান বিধানসভা সমষ্টিৰ উঠি অহা প্ৰজন্মক নিয়োজিত কৰাৰ ক্ষেত্ৰত স্বনিয়োজনেই হওক বা চৰকাৰীভাৱে নিয়োজিত হওক বা অন্যান্য যিমানবিলাক ব্যৱস্থাৰে নিয়োজন কৰিব পৰা যায় তেনেধৰণে নিয়োজন কৰাৰ ব্যৱস্থাটো মই অধিক গুৰুত্ব মোৰ ফালৰ পৰা থাকিব। আৰু ইয়াৰ পিছত শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট ডেভেলপ হৈছে যদিও আৰু কিছুমান কৰণী আছে যি স্পেচিয়েলি টেকনিকেল এডুকেশ্যনৰ ক্ষেত্ৰত অলপ কৰিবলগীয়া আছে। গতিকে টেকনিকেল এডুকেশ্যন কথা মই চিন্তা চৰ্চা কৰিছোঁ কাৰণ দুলীয়াজান বিধানসভা সমষ্টিত আপোনালোকে জানে যে এটা ইয়াত কেইবাটাও উদ্যোগ ইয়াত আছে যেনেকৈ অইল ইণ্ডিয়া আছে, আমাৰ অসম গেছ কোম্পানী আছে, নেপকো আছে, DNPL ইত্যাদি কোম্পানীবিলাক আছে। হয়, এইবিলাকৰ যেনেধৰণে কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানৰ জৰিয়তে ইয়াৰ উঠি অহা প্ৰজন্মক যেনেধৰণে আগবঢ়াই যাব লাগিছিল এইবিলাক অলপ ব্যৱস্থা অলপ কম হৈ আছে ইয়াতে। গতিকে আমি আশাবাদী যে কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানৰ ক্ষেত্ৰত আমি যথেষ্ট গুৰুত্ব আৰোপ কৰিম যাৰ জৰিয়তে আমি আমাৰ এইখিনি উঠি অহা প্ৰজন্ম যাতে লাভৱান্বিত হ'ব পাৰে। ইয়াৰ পিছত স্বাস্থ্যৰ ক্ষেত্ৰতো অলপ কৰণীয় আমাৰ কাম আছে কাৰণ দুলীয়াজান সমষ্টিত আমাৰ কোনো চৰকাৰী ধৰি লওক এনেকুৱা 100 বেডেড বা সৰু এনেকুৱা ধৰণৰ কোনো চিকিৎসালয় আমাৰ ওচৰত নাই কাৰণ টেঙাখাত মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়খনেই আমাৰ কাৰণে ডাঙৰ চিকিৎসালয়। সেইখনকৈ ডাঙৰ চিকিৎসালয় নাই কিন্তু তাতকৈ অলপ ডাঙৰ চিকিৎসালয় এখন আমাক লাগে। গতিকে এইটো এটা কৰণীয় কাম আমাৰ আছে বুলি ভাবিছোঁ। লগতে আমি যদি ভাবোঁ যে আমি মৎস্য পালন আমাৰ কাৰণে বহুত সুবিধা আছে আমাৰ ইয়াত মৎস্য পালন বহুত অপৰচুনিটিছ আমাৰ ইয়াত আছে। আমি লগতে আমাৰ ইয়াৰ মানুহবিলাক ধৰি লওক খেতিয়ক সাধাৰণতে খেতিয়ক বেছি কৃষি ক্ষেত্ৰত আমি আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰতো বহুত আমাৰ সুবিধা আছে। যাৰ লগতে আমি যদি চাওঁ পল্ট্ৰি আমি চিন্তা কৰোঁ পিগাৰী লাইনতো আমি আগবাঢ়ি লৈ যাব পাৰোঁ গোটাৰী লাইনত ইত্যাদি বিভিন্ন লাইন আমাৰ কাম কৰিবলগীয়া আছে। তো এইখিনি কথাও আছে লগতে আমি দেখোঁ খেলা ধূলা এটা খুব গুৰুত্বপূৰ্ণ বিষয় কাৰণ দুলীয়াজান সমষ্টিটোত উঠি অহা প্ৰজন্ম যেনেকৈ আমাৰ ক্ৰীড়া প্ৰতিভা থকা প্ৰজন্মৰ কোনো অভাৱ নাই। ইয়াত বহুত ক্ৰীড়া প্ৰতিভা থকা যুৱক আছে বা উঠি অহাৰ প্ৰজন্ম আছে। গতিকে এই ক্ৰীড়া প্ৰতিভাবিলাক কেনেকৈ বিকশিত কৰি কেনেকৈ মানে এটা ধৰি লওক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যাব পাৰোঁ। তো ইয়াৰ কাৰণেও আমাৰ কৰণীয় ভালেখিনি কাম আছে। মই কিন্তু এইটো বহুত আশাবাদী। মই নিজে টেঙাখাত ক্ৰীড়া সন্থাৰ সভাপতি আচলতে। মই ক্ৰীড়াৰ লগত জড়িত। গতিকে মই এইটো পুৰা ভৱিষ্যতৰ দিনৰ কাৰণে বহুত পৰিকল্পনা আছে যাতে মই এই দুলীয়াজান সমষ্টিৰ যিবিলাক এনাৰ্জেটিক যিবিলাক ল'ৰা, যিবিলাক ক্ৰীড়া প্ৰতিভা অলৰেডি তেখেতলোকৰ আছে। তেখেতলোকক অলপ বিকশিত কৰি তেখেতলোকক অলপ যদি এনাৰ্জি দি দিওঁ, নিশ্চয়কৈ তেখেতসকলে একদম ধৰি লওক এটা ডাঙৰ ডাঙৰ বোমাৰ দৰে ফুটি উঠিব। তেখেতসকলে হয়তো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈকে নিজকে জিলিকাই তুলিবলৈ সক্ষম হৈছে। এতিয়াও বহু আছে নিজৰ নিজৰ প্ৰচেষ্টাত হৈ আছে। কিন্তু আমি যদি ৰাজহুৱাভাৱে ব্যৱস্থা লওঁ নিশ্চয়কৈ আগুৱাই যাব। এনেধৰণে বহুতখিনি কৰণীয় কাম আছে আৰু কালচাৰেল দিশতো বহুত কাম আছে আমাৰ আৰু এটা সঁচা কথা যে দুলীয়াজান কিন্তু কালচাৰেলি যথেষ্ট আগবঢ়া এইটো সঁচা কথা। তথাপিও কালচাৰেল দিশতো যথেষ্ট আগবঢ়াই নিয়াৰ আমাৰ সুবিধা আছে। কাৰণ কালচাৰেলৰ জৰিয়তেও বহুত আমাৰ সংস্কৃতিটো আমি জীয়াই ৰাখিব পাৰিম লগতে উঠি অহা প্ৰজন্মক হয়তো নিজৰ নিজৰ পৰিচয় দিয়াও কাৰণেও ব্যৱস্থা কৰিব পৰা যায়। এনেকৈ ধৰণৰ বহুত কাম আছে। বহুখিনি কাম আমি দেখিছোঁ। চকুত বহুত বাঢ়ি আছে। কিন্তু কৰিবলৈ সিমানখিনি সুবিধা পোৱা নাই। নিশ্চয়কৈ যদি সুবিধা পাওঁ এইখিনি আগুৱাই লৈ যাম। নিশ্চয় আমি ক'ব পাৰো যে আপোনাৰ দূৰদৃষ্টি আছে, দুলীয়াজানক লৈ আপোনাৰ সপোন আছে আৰু এটা নিশ্চয় এটা ভিছন আছে। গতিকে আমি আশা কৰিম যে দলে আপোনাৰ দৰে এগৰাকী নেতাক বা ৰাইজৰ সেৱা জনসেৱাত যিগৰাকী নেতা ব্ৰতী হৈ আছে ৩টা দশক আপুনি ইতিমধ্যে উল্লেখ কৰিলে কম কথা নহয় দলক সেৱা আগবঢ়োৱাটো বহুতে পথ সলনি কৰিও বেলেগ ফালে গুচি যায় কিন্তু আপুনি পথ সলনি কৰা নাই এটা দলত আছে এটা ৰাস্তাত আছে আপুনি আহ, কক্ষপথ সলনি কৰা নাই কক্ষচ্যুত হোৱা নাই গতিকে আমি আশা কৰিম যে আহ, ভাৰতীয় জনতা পাৰ্টীয়ে এইবাৰ ইন্দ্ৰ গগৈৰ দৰে এগৰাকী শিপাৰ সৈতে সম্পৰ্ক ৰখা নেতাক দলীয় প্ৰাৰ্থিত্ব প্ৰদান কৰক আৰু দুলীয়াজান সমষ্টিৰ উন্নয়ন অধিক ত্বৰান্বিত কৰাৰ ক্ষেত্ৰত নিশ্চয়কৈ তেখেতৰ কান্ধৰ ওপৰত এক গুৰু দায়িত্ব অৰ্পণ কৰিব শেষত দাদা এটা প্ৰশ্ন আপোনাক কৰিম যে আপুনি এটা অসম গেছ কোম্পানীৰ উপাধ্যক্ষ হিচাপে দায়িত্ব বহন কৰি আছে গতিকে অসম গেছ কোম্পানীক আগুৱাই নিয়াৰ ক্ষেত্ৰত আপোনাক যিটো দায়িত্ব অৰ্পণ কৰা হৈছিল আপুনি সুচাৰুৰূপে পালন কৰিবলৈ সক্ষম হৈছে নিশ্চয়কৈ ২০১৮ চনতে মোক অসম গেছ কোম্পানীৰ উপাধ্যক্ষ হিচাপে দায়িত্ব অৰ্পণ কৰিছে আৰু মাননীয় বলিন চেতিয়া ডাঙৰীয়া আমাৰ শদিয়াৰ সমষ্টিৰ বিধায়ক তেখেতক অধ্যক্ষ হিচাপে দায়িত্ব অৰ্পণ কৰিছে আমি সেই দিনাখনৰ পৰাই অসম গেছ কোম্পানী যিটো আমাৰ প্ৰতিষ্ঠান এই প্ৰতিষ্ঠানটো কেনেকৈ আহ, অকল অসমৰে নহয় এটা সৰ্বভাৰতীয় পৰ্যায়লৈ কেনেকৈ উন্নীত কৰি লৈ যাব পাৰোঁ এটা ভাল এটা উদ্যোগ হিচাপে কেনেকৈ পৰিচয় কৰি দিব পাৰোঁ তাৰ কাৰণে আমি যথেষ্ট কষ্ট কৰিছোঁ তাৰ কাৰণে লাগিছোঁ আৰু লগতে এই অসম গেছ কোম্পানীটো কেনেকৈ অসমৰ ৰাইজৰ উপকাৰ সদা এটা কোম্পানী উপকাৰ কৰিব পৰা এটা কোম্পানী কেনেকৈ গঢ়ি তুলিব পাৰোঁ এইটো কাৰণেও আমি কষ্ট কৰিছোঁ গতিকে সেই অনুযায়ী আমি আমাৰ কোম্পানীটোক আমি বহুখিনি আগুৱাই লৈ গৈছোঁ পূৰ্বে যেনেকৈ আমাৰ কোম্পানীটোত খুব সৰু এটা কোম্পানী আছিলে যদিও আপোনালোকে জানি আচৰিত হ'ব যে 1962 চনতে এই কোম্পানীটো স্থাপিত হৈছিলে বহুত পুৰণি কোম্পানী মানে ভাৰতবৰ্ষৰ প্ৰথম CGD কোম্পানী বহুত এটা ইণ্টাৰেষ্টিং কথা এইটো
অসমৰ ঔদ্যোগিক বিপ্লৱৰ মানে এটা হেৰি গতিকে এই কোম্পানীটোক বহুত দিনলৈকে বহুত পিছ পৰি ৰৈ গ'ল। গতিকে আমি অহাৰ পিছত যথেষ্টখিনি আমি আগুৱাবলৈ চেষ্টা কৰিছোঁ, যথেষ্টখিনি আগুৱাই গৈছে। আজিৰ তাৰিখত প্ৰায় অসম গেছ কোম্পানীৰ টাৰ্ণঅভাৰ ১,০০০ কোটি টকা চুইছে। গতিকে ইয়াৰ আগতে ধৰি লওক আমাৰ ২০০-৩০০ কোটি টকাৰ টাৰ্ণঅভাৰে আছিল। গতিকে তেনেকুৱা ধৰণৰ এটা পৰ্যায়লৈ গৈছে। আজি আমাৰ কোম্পানীটোক আমি যেনেকে বিভিন্ন গাঁৱত আমি পাইপ যোগে ৰন্ধন গেছ যোগান ধৰাত আমি সফল হৈছোঁ আজিৰ তাৰিখত। বহু জেগাত দিছোঁ, এতিয়াও বহু বাকী আছে। এইটো নহয় যে আমি শেষ কৰিব পাৰিছোঁ, কিন্তু বহুত আমি কৰিবলৈ সক্ষম হৈছোঁ। বহুবিলাক বাগানৰ লাইনৰ কোৱাৰ্টাৰত আমি পাইপ লাইন গেছ দিবলৈ আমি সক্ষম হৈছোঁ, তেনেধৰণে কাম কৰি গৈছোঁ। ইয়াৰ উপৰিও অকল পাইপ গেছৰ ব্যৱসায় নকৰি ধৰি লওক এনেকে যে বাগানবিলাক বিভিন্ন ধৰি লওক উদ্যোগ প্ৰতিষ্ঠান যেনে ইণ্ডাষ্ট্ৰিজবিলাক যেনে টি ইণ্ডাষ্ট্ৰিজ আমি গোলাঘাটলৈকে লৈ যাবলৈ সক্ষম হ'লোঁ। আগতে গোলাঘাটত নাছিল আমাৰ যোৰহাট, গোলাঘাটৰ বহু জেগাত আমি গেছ বিভিন্ন চাহ উদ্যোগবিলাকত আমি দিবলৈ সক্ষম হৈছোঁ, বহু উদ্যোগত আমি দিবলৈ সক্ষম হৈছোঁ। আৰু লগতে বৰ্তমান আমি এই ব্যৱসায়টো আৰু অলপ বেলেগ এটা পৰ্যায়লৈ লৈ গৈছোঁ। যেনেকৈ আমি ৰেটিয়েল বিজনেছ, যেনেকৈ আমি ধৰি লওক যদি কওঁ আমি মাল্টি ফুৱেল ৰেটিয়েল আউটলেট আমি বনাইছোঁ। য'ত আমি পেট্ৰলো পোৱা যাব, ডিজেলো পোৱা যাব, CNG পোৱা যাব আৰু ইলেক্ট্ৰিক ধৰি লওক EV কাৰণেও সুবিধা থাকিব। তেনেধৰণে আমি মাল্টি ফুৱেল আমাৰ ৰেটিয়েল আমাৰ ষ্টেচনো আমি বনাইছোঁ। গতিকে এইখিনি বহুত আগুৱাই গৈছে আজিৰ তাৰিখত। আজি অকল যে অসমতে নহয়, আমি নৰ্থ ইষ্টতে এই ৰেটিয়েল বিজনেছৰ কাৰণে আমি কাম কৰিছোঁ। আৰু যোৱা সময়ত আপুনি জানি হয়তো গম ভাল পাব যে আমি CGD কাম কৰিবৰ কাৰণে এতিয়া ত্ৰিপুৰাতো আমি কাম কৰিবৰ কাৰণে আমাৰ এটা অসম গেছ কোম্পানী এটা আমি জইণ্ট ভেঞ্চাৰ কোম্পানী বনাই অইল ইণ্ডিয়াৰ লগত এটা জইণ্ট ভেঞ্চাৰ কোম্পানী বনাই আমি ত্ৰিপুৰাত আমি টেণ্ডাৰ মাৰিছোঁ। ত্ৰিপুৰাত আমি পাইছোঁ কেইবাটাও 2টা ব্লক আমি 2টা জিঅ'গ্ৰাফিকেল এৰিয়া আমি পাবলৈ সক্ষম হৈছোঁ। তেনেধৰণে কাম কৰি গৈছোঁ। নৰ্থ বেংকত আমি কাম কৰিবৰ কাৰণে আমাৰ এটা কাম কৰিবলৈ কাৰণে আমি আগবাঢ়ি নৰ্থ বেংকতো আমি কাম আগবঢ়াইছোঁ ইতিমধ্যে। আমাৰ যদি চাওঁ শিলচৰ, কৰিমগঞ্জ, হাইলাকান্দি ইত্যাদিতো অসম গেছ কোম্পানীৰ এটা ভাতৃ সংগঠন যেনেকৈ আছে পূৰ্ব ভাৰতী বুলি এটা কোম্পানী আছে গুৱাহাটীত, তাৰ হেডকোৱাৰ্টাৰ আমি ৰাখিছোঁ। আমাৰ অসম গেছ কোম্পানীৰ জৰিয়তে পৰিচালিত হয় কোম্পানীটো, যদিও জইণ্ট ভেঞ্চাৰ হয়। গতিকে এই কোম্পানীৰ জৰিয়তে আমি কাম কৰি গৈছোঁ। তেনেধৰণে আচলতে কোম্পানীটোক বহুখিনি আমি আগুৱাই লৈ যাবলৈ সক্ষম হৈছোঁ। আৰু এইখিনি ক্ষেত্ৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যথেষ্ট আমাক আচলতে সুবিধা প্ৰদান কৰিছে। তেখেতে প্ৰত্যেকটো মুহূৰ্ততে আমাৰ কোম্পানীটোক চোৱা চিতা কৰিছে। আমাক প্ৰতিটো মুহূৰ্ততে যেতিয়া আমি লগ পাওঁ তেখেতে সোধে যে গেছ কোম্পানী কেনেকৈ চলিছে। খুব আনন্দ পাওঁ এইটো সুধিলে মানে। আৰু এইটো তেখেতৰ যি মই দূৰদৰ্শী যিটো চিন্তা, এই চিন্তাৰ জৰিয়তে আচলতে আমি গেছ কোম্পানীটো আৰু আগুৱাই লৈ যাবলৈ সক্ষম হৈছোঁ। আজিৰ তাৰিখত যথেষ্টখিনি আগবাঢ়ি যাবলৈ সক্ষম হৈছে। গুৱাহাটী CNG ষ্টেচন হৈছে, আপোনালোকে জানে গুৱাহাটী CNG ষ্টেচন আছে। আৰু গোটেই অসমতে CNG ষ্টেচন এতিয়া হৈ গৈছে। শদিয়াৰ পৰা আমি আগবাঢ়াই লৈ গৈছোঁ। তেনেধৰণে কামবিলাক হৈ গৈছে। গতিকে গেছ কোম্পানীটো আজিৰ তাৰিখত আগতকৈ বহু এটা ডাঙৰ পৰিসৰলৈ গ'ল। আৰু ভৱিষ্যত দিনত ই এটা যে বৃহৎ কোম্পানী হিচাপে যে সৰ্বভাৰতত এটা অন্যতম কোম্পানী হিচাপে যে গঢ়ি তুলিব পাৰিম, এইটো নিশ্চয় আমি আশাবাদী। নিশ্চয়কৈ বলিন চেতিয়া আৰু আপোনাৰ নেতৃত্বত অসম গেছ কোম্পানীৰ যি যাত্ৰা, উত্তৰোন্মুখী যাত্ৰা এয়া অব্যাহত থাকক, আমি তাকে কামনা কৰিম। আৰু আপোনাৰ যি ৰাজনৈতিক জীৱন, দীৰ্ঘদিনীয়া যি ৰাজনৈতিক জীৱন অধিক উজ্জ্বল হওক, ভৱিষ্যত অধিক সুন্দৰ হওক, সেয়াও আমি কামনা কৰিম। আৰু আপোনাৰ ব্যস্ততাৰ মাজত, দলীয় ব্যস্ততা, আপোনাৰ কাৰ্যালয়ৰ ব্যস্ততা, এই ব্যস্ততাৰ মাজত আপুনি আমাক অকণমান সময় দিলে, আপোনাৰ সৈতে আমি আলাপ কৰিলোঁ। গতিকে এয়া আছিল ইন্দ্ৰ গগৈ ডাঙৰীয়া, অসম গেছ কোম্পানীৰ উপাধ্যক্ষ আৰু বিজেপিৰ এগৰাকী অতি পুৰণি কাৰ্যকৰ্তা, নিষ্ঠাৱান কাৰ্যকৰ্তা। আমি ইন্দ্ৰ গগৈক ধন্যবাদ জনাইছোঁ আৰু আমাৰ অনুষ্ঠান সামৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।